মৃত্যুটা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মৃত্যুটা নহ'ল, খোলা খুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে, এই যুটিটোৰ কাৰণে মৃত্যুটা নহ'ল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুটিটোৰ কাৰণে মৃত্যুটা নহ'ল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে, গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। গতিকে মৃত্যুতাটো হোৱা নাই, আমি বিচাৰিছোঁ মৃত্যুতা হওক। কংগ্ৰেছে বিচৰা নাই মৃত্যুতা কৰিবলৈ, বহুত চেষ্টা কৰিলোঁ, ভৰিয়ে হাতে ধৰিলোঁ, চব কৰিলোঁ। আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ, ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই। আৰু কংগ্ৰেছ দলৰ লগত আমি এলায়েন্স কৰিব খুজিছিলোঁ যে আমাক সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰিব লাগে, সেইকাৰণে আমি এলায়েন্স বিচাৰিছিলোঁ। এলায়েন্সৰ কাৰণে আমি সকলো ত্যাগ কৰি দিছিলোঁ। এইবাৰে নহয়, 21 চনত ত্যাগ কৰিছিলোঁ। 21 চনৰ উপনিৰ্বাচনত আমাক এখনো আসন এৰি দিয়া নাছিলে। মৰিয়নিতো উপনিৰ্বাচন হৈছিলে, থাওৰাত হৈছিলে। আমি থাওৰাত 25,000 পাইছিলোঁ, কংগ্ৰেছে 5,000 পাইছিলে। তাৰ পাছতো গৌৰৱ গগৈ কোৱাৰ লগে লগে থাওৰা বা ডিমৌ সমষ্টিটো আমি কংগ্ৰেছক এৰি দিছিলোঁ। কেলে? আমি ত্যাগ কৰিছিলোঁ, আমি ঐক্যবদ্ধ হ'বৰ কাৰণে ত্যাগ কৰিছিলোঁ। তাৰ পাছৰ যিটো উপনিৰ্বাচন, সেই উপনিৰ্বাচনত CPIML-ৰ কাৰণে আমি এখন আসন খুজিছিলোঁ আৰু সকলোৱে একেলগে খুলিব কৈছিলোঁ, গৌৰৱ গগৈ নামানিলে। তাৰ পাছৰ এইবাৰ MP ইলেকশ্যন 24 চনৰ MP ইলেকশ্যনত আমাক এখনো আসন নিদিলে। আমি ক'লোঁ যে ঠিক আছে, হ'ব, আমি কংগ্ৰেছৰ কাৰণে কাম কৰিম। 4খন আসনৰ কাৰণে যুঁজ দিলোঁ, 3খন আসন পালোঁ কংগ্ৰেছৰ। গৌৰৱ গগৈ জিকোৱাত আপোনাৰ প্ৰদ্যুৎ বৰদলৈক জিকোৱাত আৰু ৰকিবুল হুছেইনক জয়ী কৰা কংগ্ৰেছতকৈ নিশ্চয় আমাৰ ভূমিকা কম নহয়। এই সকলোবিলাক প্ৰত্যেকবাৰে ত্যাগ কৰি আহিছোঁ। এইবাৰ 27খন আসন বিচাৰিছিলোঁ, 4খন আসনত আমাক দিছে চিধাকে। তাৰ পাছতো কৈছোঁ হ'ব। আমি বিচাৰিছিলোঁ আপোনাৰ কি কয়, এইখন তেজপুৰৰ ওচৰৰ কি কয়, বৰছলা, আমাক দিছে তেজপুৰ। সংগঠন আমাৰ তেজপুৰত বেছি নাই, আমি সংগঠন কৰি আছিলোঁ বৰছলাত, এৰি দিলোঁ। নাওবৈচাত বিচাৰিছোঁ, ৰঙা নদীত দিছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাক তেনেকুৱা কৰিছে। তাৰ পাছতো এটাৰ পাছত আনটো সকলো ত্যাগ কৰি আহিছোঁ। সকলোবিলাক ত্যাগ কৰি 27খন আসন প্ৰথমতে বিচাৰিছিলোঁ, তাৰপিছত 15খনত মানিলোঁ। 15খনৰ পৰা অকল 4খন আমাৰ চইচৰ দিলে। তাৰপিছত আকৌ ক'লোঁ যে আমাক অকল এখন দি দিয়ক, আমি বহুত দিন ধৰি কাম কৰি আছোঁ ডিং নামৰ সমষ্টিটোত, আমাৰ চিধা চিধিকে 5খন নিজৰ চইচৰ আসন হ'ব, আমি এইখনতে খেলিম। ধিয়মনি দিয়ে। অসমীয়া জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত ইয়াতকৈ আৰু মূৰ তল কৰিব নোৱাৰে।